কই মাছ কই নাই দেখো চাকতি মাছ মই নেটৰ আৰু মই হিচাপত পৰা পাছ নাখো না মই কি ডাঙৰ চাওছি আৰু মই কই মাছ কি যে কই মাছ কোনা পাছ না কি কব দে মাছ আইলা পুৰা দি খুবছো দিতে আম পড়ছিল নেকি রে মুসম তেতিয়া তই তো ঘৰত থাকলেও শুনাই নাপোৱা আম বিচৰা পাইছিল মোক দেখা পাই পালাই গেল আম ইয়াৰফালে পাছফালে আমৰ গাছডাল দেখা পাইছা না ইয়াত আম বিচৰা পাইছিল এতিয়া মোক দেখা পাই মনে মনে গুচি গেল যেন আম বিচৰাবা অহা নাই এনেই আহিছিল সেনেকা নিচিনা কৰি গুচি গেল ভাবছিল বোধহয় ঘৰত মানুহ নাই কিজানি আম পৰছে আৰু ৰাতিপুৱাৰ পৰা ইমান গৰম এতিয়া অলপমান ঠাণ্ডা পেলাইছে বাতাহ চলাব লাগছে যে পানীও পুৰব লাগছে চিচাৰ কৰি ভাবছে আম পুৰব এতিয়া বাতাহ চলাব লাগছে জাং নাই ঘৰত মানুহ নাই কিজানি হৈ কিনে ৰাতি পৰাখিনিতো নাপাঙে ৰাতি ইমান পৰে ধুমধাম তুমতাম টিঙৰ চালত পৰা শুনো কিন্তু ৰাতিনো ক'ত উঠো ন সেই ৰাতি ভয়ো লাগে ভালো নালাগে উঠিবা আৰু ইফালে ইয়াত জংঘল সাপ চাপৰো ভয় আৰু এনেও ন সেইকাৰণে নুঠো ৰাতিপুৱা উঠি এটাও নাপাওঁ ৰাতিৰখিনিতো বাদেই দিছোঁ এই দিনতো সেনেকা যদি ঘৰত মানুহ নাথাকোঁ এটাও নাথাকে আৰু চাবা টেঙা বস্তু ন শাক খোৱাটো একো নকওঁ খাব ইচ্ছা কৰে খাবা কিন্তু কি হয় যদি মাটিত পৰাখিনিতো নিবই ঘৰত কিবাকে যদি মানুহ নাথাকা বুলি গম পায় তো হৈছে আৰু চাফাই উঠি যাম মানে গাছত উঠিও ঝাকৰেও নেৱাৰ তালত আছে সেনেকা নিচিনা সেইকাৰণেহে মানে অলপমান কি কৰিব লগা হয় কি কৰিম উপায়তো নাই না থাকে সেনেকা নিচিনা মেণ্টেলিটিৰ মানুহ কৰিব লাভ নাই ইমানকৈ তো বেকগ্ৰাউণ্ড দেখি গমে পাইছা ক'ত সোমাইছোঁ বৰ্তমান এতিয়া ভাত আঞ্জা বনাব সোমাইছোঁ দুপৰীয়া 12টাই বাজে আৰু আজি হৈছে ৰবিবাৰ মৌচুম মিছানৰ স্কুল থাকিলেতো ৰাতিপুৱা ভাত বনামেই মই আৰু ভাজি চাজি কিবা বনাম কিন্তু ৰবিবাৰ হ'লি তাহাৰ ভাজি দি নহয় দালি চালি চব একদম কমপ্লিট হয় মই দুপৰীয়াৰ ভাত আঞ্জা একদম সোনকালে বনাব লগা হয় তাহাৰ যিহেতু সোনকালে ভাত খাই ৰবিবাৰে ঘৰত থাকিলে আজি মই দেৰিকৈ ভাত বনাব সোমাইছোঁ কিয় কালি মুৰ্গী মাৰিছিলোঁ ঘৰৰে এটা মাংস অলপমান থৈ দিছিলোঁ ঠাণ্ডা ভাতো আছিল বহুতখিনি তাকে ৰাতিপুৱা উঠি চাহ চিৰা খায়ে অলপ পিছতে 9টা মানত আৰু ভাত দি দিলোঁ ধুনীয়া কৰি সেইখিনি খাই আছে কাৰণেহে এতিয়া শান্তি ভাত কাই কৰা নাই এইফালে কি ভোকে লাগিল নেকি আৰু একবাৰ বা ভগৱান 9টাত ভাত খাইছাহে মাত্ৰ ইচৰা ইমান 12টা বাজে আৰু নেকি বাজা নাই ইমান উপদ্ৰৱ চা কেনেকুৱা বাইক চলাই যায় অলপমান চাব পাৰে নিজৰ ছেফটিৰ কাৰণে হওক বা ৰাস্তাত কিমান মানুহ চানুহ সেইকাৰণে সৰু চলি থাকে সেইকাৰণে ভয় লাগে তই কি কৈছিলোঁ এইফালে ইয়াত দালি সিজাই দিছোঁ ইছানে দেখা পাইছে না ৰাতিপুৱা 9টাত ভাত খালে আৰু বোলে ভোকে লাগিল দালি সিজাই দিলোঁ আজি দালি গৰমত টেঙা পাত দি খাম বুলি ভাবিছোঁ এই পানী পুৰিব লাগছে হয় কিন্তু গৰম তথাপি আছে গুপগুপীয়া কৰি আৰু এটা বস্তু বনাম দেই আজি সেইটা হৈছে এইয়া দেখা পাইছা না ইমান ডাঙৰ এইয়া প্ৰায় মোৰ সমানে নিচিনা ভাজি খাম এইয়া ভাল লাগে ভাজি খালেও ভাল লাগে খাৰ দি খালেও ভাল লাগে সেইদিনাখন খাৰে দি খাইছোঁ আজি ভাজি খাম আৰু বায়ে দিছে ঘৰৰ পৰা লৈ আনিছে বোলে ঘৰত দিছিল তাকে এতিয়া ভাজি বনাই খাম আৰু ভিডিঅ'ত ৱেলকাম কৰা নাই না হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে চবে ভালে থাকাটাই বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ আৰু কিবাকৈ চলি ভগৱানৰ কৃপা আৰু আজিৰ ভিডিঅ' এটা একদম ডিফিৰাৰ পৰাহে আৰম্ভ কৰি দিলোঁ আৰু এইফালে মৌচুমে কি কৰি আছে ইছ কৃষ্ণ কৃষ্ণ কি বাপৰে চেঙেৰা গা উঠি আহিল না তেল ক্ৰীম লগাব আৰু ইফালে এইয়া দেৱানী কি তই মোবাইল চোৱা অলপ কমাও বিৰাট হৈছে তোৰ মোবাইল চোৱা স্কুল নাথাকিলে মানে একদম কি আৰু ইয়াত টেবুলৰ অৱস্থা কি বনাই থৈ দিছে দেখা পাইছা না ভাল কৰি থোৱা কৈছোঁ এয়া নিজৰ কাম নিজে কৰিব নোৱাৰে দেখা আৰু এয়া ইফালে তাহাৰ থাকিলে মানে মোৰ ঘৰৰ অৱস্থা এনেকুৱাই হয় ইফালে ইয়াত চেয়াৰত
কাপোৰ এখন এই বিচনাত কাপোৰ সদায় হ'ব আৰু কি কৰিম আৰু ইয়াত টেবুলৰ অৱস্থা এই দুটা ঘৰত নাথাকিলেহে মোৰ একদম চাফ চিকুণ হৈ থাকে ঘৰ দুৱাৰ তো সিমান বক বক নকৰোঁ আৰু বতৰটা একবাৰ দুখাই দিওঁ না দুখাইনো কি দিম ইফালে কাপোৰ হৈ আছে ইয়াৰফালে বাৰিন্দাখনত আৰু ইফালে এইখনো মিলি দিব লাগিব খিৰিকী আন্ধাৰ কৰে কাৰণে ইফালে অলপমান গুচাই দি থৈ দিছিলোঁ আৰু ইয়াৰ বতৰ এইয়া চিপুৰ কৰি পানী পৰিব লাগছে তো এতিয়া বনাই লওঁ যায় কচু বাচিম যে সেইকাৰণে এতিয়া ধুনীয়া কৰি হাত মোজা পিন্ধি লওঁ খালী হাতে কাটিলে বাপৰে কৃষ্ণ যি খোজাই পিছত সেইকাৰণে এতিয়া মোজা ধুনীয়া কৰি পিন্ধি লওঁ মোজা পিন্ধিলে তাৰ চিন্তাই নাই এবার হামলা দিম ইফালে মোৰ কচুখিনিও কাটা হ'ল এনেকৈ গোল গোল কৰি কাটি ল'লোঁ গোটেইখিনি ধুনীয়া কৰি ইফালে এয়া দালি আৰু টেঙা পাতখিনি গৰমত বিৰাট ভাল লাগে এনেকৈ দালিত টেঙা পাত দি খাই যদি একবাৰো নাই খোৱা খাই চাবিচোন এইখিনিও নুমাবা হ'লে মোৰ প্ৰায় আৰু ইফালে এয়া কচুখিনিও উঠাই দিলোঁ বাপৰে গৰম দেখা পাইছা না মানুহটোৱে অৱস্থা কাহিল হ'লোঁ ঘামি যামি ইফালে ভাত আঞ্জা হোৱাই নাই ইফালে ভাত উঠাই দিলোঁ এয়া আৰু ইফালে ভাজিখিনি লাহে লাহে মুখেদি মাতে নুফুটা হৈছে গৰমতে ইফালে ভাজিখিনিও লাহে লাহে বনাই আছোঁ কম জুইত কি যে পুৰা ধুইছিল সেইকাৰণে একদম বেছি জুইত ভাজিলে পুৰা যাব নিসিজিব ন সেইকাৰণে আৰু পুৰত হ'লেহে খাই বেছি ভাল লাগে মিঠা মিঠা কৰি সেইকাৰণে আৰু অলপ আগতে ইমান ধুনীয়াকৈ ভাবিছিলোঁ নে এক ঝাপুৰা পানী পুৰিব পানী শিপাইছিল ঠাণ্ডা পৰিব নাই এতিয়া পানীখিনি এৰি ইমানে গুপগুপীয়া এটা গৰম উঠিছে ৰ'দো ইমান নাই এয়া দেখা পাইছা না এয়া তথাপি বাপৰে যি গুপগুপীয়া গৰম এটা উঠছে আৰু ক'ত গেলি ঈশান এইয়া ইফালে আমাৰ ঈশান বাবু পুৰা ভোক লাগছে নেকি ৰবিবাৰ হ'লে ইমান বৰিং হয় না স্কুল নাথাকে আৰু ইফালে ইয়াই চলি থাকে আমাৰ না আৰু ইফালে মই ক'ত গিলোঁ এইফালে এইয়া মই এইফালে বাপৰে কিবাকে ভাতখিনি হ'লে হয় আৰু দেই